ওয়েলকাম টু স্টাডি উইথ আমোদ মণ্ডল। আমি সকলোৱে জানো যে কিছুদিনৰ ভিতৰতে আমাৰ ক্লাছ 9 আৰু ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সাম হ'বলৈ গৈ আছে আৰু এই এক্সামলৈ এটা ডাঙৰ পৰিৱৰ্তনো আছে। আৰু সেই পৰিৱৰ্তনটো কি যে এইবুলি আমাৰ MCQ কুৱেশ্যনখিনি OMR শ্বীটত ফিল আপ কৰিব লাগিব আৰু OMR শ্বীটত এনচাৰ কিবা ভুল হ'লে আমি সেইটো আৰু কেতিয়াও শুধৰণি কৰিব নোৱাৰোঁ। চ' MCQ আমি যিখিনি ফিল আপ কৰিম সেই OMR শ্বীটটো আমি OMR শ্বীটত কি লিখিব লাগিব আৰু OMR শ্বীট কেনেকৈ ফিল আপ কৰিম আজি আমি সেইটো বিষয়ে ভালকৈ জানিম। যদি ভিডিঅ'টো ভাল পায় বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আগন্তুক HSLC পৰীক্ষাৰ যিকোনো ধৰণৰ আপডেট পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন ক্লিক কৰিব। আজি আমি প্ৰথমতে গৈছোঁ যে আমাক যিটো হাফ ইয়াৰলি এক্সামত যিটো OMR শ্বীট দিয়া হ'ব সেইটো কেনেকৈ থাকিব। আমাৰ যিটো OMR শ্বীট দিয়া হ'ব এইটো আমাৰ এইটো OMR শ্বীট দিয়া হ'ব। এইটো আমাৰ দুটা ক্লাছৰ কাৰণে একেই হয়, ক্লাছ 9 আৰু ক্লাছ 10ৰ কাৰণে দুটা OMR শ্বীট একেই হয় আৰু এই OMR শ্বীটত আমাৰ এই সকলোখিনি থাকিব আৰু ইয়াতে টোটাল কিমানটা OMR দিয়া কুৱেশ্যন দিয়া থাকিব 45। ইয়াতে দেখা আমাৰ টোটাল 45 MCQৰ অপশ্যন দিয়া আছে। আমি যিটো মেইন কুৱেশ্যন বুকলেট আছে তাতে প্ৰথমতে চিৰিয়েলি আমাৰ 45টা কুৱেশ্যন MCQ থাকিব আৰু সেই 45টা কুৱেশ্যনৰ 45 কুৱেশ্যনৰ যিখিনি শুদ্ধ উত্তৰ আমাৰ ইয়াতে আহি ঘঁহিব লাগিব, অবেল কৰিব লাগিব। এইটো আমাৰ OMR শ্বীট। আৰু এটা বস্তু লক্ষ্য কৰা, আমি ইয়াতে এটা আটাইতকৈ ডাঙৰ বস্তু হৈছে কি যে আমি ইয়াতে কি লিখিম। প্ৰথমতে ষ্টুডেণ্টসকলে এইটো বহি পোৱাৰ লগত প্ৰথমতে আমি লক্ষ্য কৰিম যে নেম অফ স্কুল, প্ৰথমে আমাক স্কুলৰ নাম লিখিব লাগিব। আমাৰ যিটো ইয়াতে দিয়া আছে নেম অফ স্কুল, ইয়াতে আমি স্কুলৰ নামটো লিখিম। তাৰপিছত দিয়া আছে নেম অফ ষ্টুডেণ্ট, তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলৰ নাম লিখিম, অৰ্থাৎ যিয়ে পৰীক্ষা দি আছে তেওঁৰ নিজৰ নাম হ'ব। ধৰি লোৱা মিষ্টাৰ ৰহিমে পৰীক্ষা দি আছে, ছাত্ৰৰ নাম হৈছে ৰহিম, তেতিয়া ইয়াতে আহিব ৰহিম। আৰু ইয়াতে ধৰি লোৱা XYZ স্কুল এটা নাম আছে আৰু ইয়াতে স্কুলৰ নাম আহিব, ইয়াতে আহিব ছাত্ৰ ছাত্ৰীসকলৰ নাম। তাৰপিছত আহিব আমি কোনটো ছাবজেক্ট পৰীক্ষা দি আছোঁ। আমি জানো যে আমাৰ MCQ কেইটা ছাবজেক্টত হ'ব, 4টা ছাবজেক্টত হ'ব। সেইটো হৈছে আমাৰ ইংলিছ, ছ'চিয়েল, ছায়েন্স আৰু মেথছ। এই 4টা ছাবজেক্টত আমাৰ MCQ হ'ব আৰু আমাৰ এছামিজ আৰু ইলেক্টিভ ছাবজেক্টত MCQ নাথাকে। তো যিদিনা যিটো পৰীক্ষা হ'ব আমি সেই পৰীক্ষাৰ সেই ছাবজেক্টৰ নামটো ইয়াতে লিখিম। তাৰপিছত আমি ক্লাছটো লিখিম, যোনে যি ক্লাছত পঢ়ে সেইটো ক্লাছৰ নাম লিখিব, ক্লাছ লিখিব। যোনে ক্লাছ 9ত পঢ়ে তেওঁ 9 লিখিব আৰু যোনে ক্লাছ 10ত পঢ়ে তেওঁ 10 লিখিব। আৰু যদি স্কুলত ছেকশ্যন থাকে যে মই A ছেকশ্যনত পঢ়োঁ, B ছেকশ্যনত পঢ়োঁ, তেনেহ'লে ইয়াতে ছেকশ্যনটো উল্লেখ কৰিব, কোন ছেকশ্যনত পঢ়ে, A ছেকশ্যন হয় নে B ছেকশ্যন হয়, আৰু ৰোল নাম্বাৰটো দিব যে ৰোল নাম্বাৰ কিমান হয়। আৰু এটা লিখিবলগীয়া বস্তু আছে কি যে ষ্টুডেণ্টৰ চহী। আমাৰ ষ্টুডেণ্টৰ চহী ক'ত কৰিব লাগিব। আমি যদি ভালকৈ লক্ষ্য কৰোঁ যে দেখা একেবাৰে তলত দুটা বক্স দিয়া আছে। লেফ্ট ছাইডৰ যিটো বক্স আছে, বাওঁফালৰ যিটো বক্স আছে, এইটো যিটো বক্স আছে ফুল ছিগনেচাৰ অফ ষ্টুডেণ্ট, ষ্টুডেণ্টৰ সম্পূৰ্ণ নাম লিখিব লাগিব। আৰু ৰাইট ছাইডত যিটো আছে ফুল ছিগনেচাৰ অফ ইনভিজিলেটৰ, আমাৰ যিজন শিক্ষক ডিউটিত থাকিব, যিজন শিক্ষকে ডিউটি কৰিব, সেই ইনভিজিলেটৰজনে বা সেই শিক্ষকজনে ইয়াতে ফুল নেম লিখিব, চহী কৰিব, আৰু এইটো হৈছে আমাৰ ষ্টুডেণ্টে চহী কৰিব। এতিয়া আমি OMR শ্বীটটো কি লিখিব লাগিলে জানিলোঁ, কিন্তু OMR শ্বীট ফিল আপ কেনেকৈ কৰিম, আমি কেনেকৈ এনচাৰ কৰিলে সেইটো ৰাইট হ'ব বা কেনেকৈ কৰিলে সেইটো ৰাইট বুলি গণ্য নহয়, সেইটো বিষয়ে জানিম। প্ৰথমে দেখা, আমাৰ ধৰি লোৱা পৰীক্ষাত এটা কুৱেশ্যন আহিছে যে আমি ভাবিছোঁ যে কুৱেশ্যন নাম্বাৰ এনেকুৱা ধৰি লোৱা আমাৰ 4টা অপশ্যন দিয়া থাকিব। ইয়াতে যিকেইটা অপশ্যন আছে, যিকেইটা মেথড থাকিব সকলোবিলাক কিন্তু আমাৰ ৰং মেথড হয়, অৰ্থাৎ আমি এনেকৈ ফিল আপ নকৰিম। ঠিক আছে, ধৰি লোৱা প্ৰথমে এটা কুৱেশ্যন আছে আৰু সেই কুৱেশ্যনৰ এনচাৰ হ'ব কি ডি। এতিয়া যদি মই ভাবোঁ যে মই ডি নম্বৰটো এনেকৈ দিছোঁ, এনেকৈ ৰাইট দিছোঁ, সেইটো কিন্তু আমাৰ ৰং মেথড হয়, আমি এনেকৈ নিদিম। তাৰপিছত আকৌ ভাবিলোঁ যে কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ হ'ব কিমান এ। কুৱেশ্যন নম্বৰ এ আমি সেইটো ঘঁহিলোঁ, অবেল কৰিলোঁ, কিন্তু পিছত আকৌ গম পালোঁ যে এইটো এনচাৰ নহয়, এনচাৰ হ'ব কি বি। আমি আকৌ বিটো এনেকৈ ঘঁহিলোঁ। যদি আমি দুটা এনেকৈ ঘঁহিছোঁ সেইটো কিন্তু আমাৰ কি হ'ব ৰং মেথড হ'ব, আমি কিন্তু মাৰ্ক
নাপাম। আকৌ ভাবিলোঁ যে নহয়, আমাৰ কুৱেশ্যন নম্বৰ 3 যিটো আছে, আমি যদি যিটো ৰাইট আনচাৰ চি সেইটো আমি এনেকৈ এটা ক্ৰছ চিহ্ন তোলোঁ, সেইটো আমাৰ ৰং মেথড হয়, এইটো আমি মাৰ্ক নাপাম। তেনেহ'লে আমি কেনেকৈ গঢ়িব লাগিব যে আমি ধৰি লোৱা কুৱেশ্যন নম্বৰ 1ৰ চি ৰাইট আনচাৰ, আমি চি এনেকৈ গঢ়িম। আকৌ ধৰি লোৱা কুৱেশ্যন নম্বৰ 2ৰ এ ৰাইট আনচাৰ, আমি এ এনেকৈ গঢ়িম। আৰু ধৰি লোৱা কুৱেশ্যন নম্বৰ 3 বি ৰাইট আনচাৰ, আমি বি এনেকৈ গঢ়িম। আৰু ইয়াতে ঘঢ়াৰ কাৰণে আমাৰ দুটা কলম, দুটাৰ যিকোনো এটা কলম হ'লেই হ'ব, এটা ব্লাক নহ'লে এটা ব্লু, এটা ব্লাক কলম নহ'লে এটা ব্লু কলম। আমি ব্লাক বা ব্লুৰ যিকোনো এটাৰে এনেকৈ OMR শ্বীট ফিল আপ কৰিম।